সাংসদগৰাকী কৈছে ৰকিবুল হুছেইনে কৈছে যে বিজেপিৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আমাৰ AIDF-ক মৌলানা বদৰুদ্দিন হিচাপক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। কি ক'ব প্ৰতিক্ৰিয়া কি হ'ব? ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা হৈছে বন্ধু, অত্যন্ত ঘনিষ্ঠ বন্ধু। তেওঁলোকে এটা মুদ্ৰা ইপিটিএল তেওঁলোকে আজি লোকসভা ইলেকশ্যনৰ সময়তো চাইছিল যে ৰকিবুল হুছেইনে কৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল ৰকিবুল হুছেইন তেওঁ বন্ধু, আৰু তেওঁলোকৰ বিভিন্ন সময়ত কাৰ্যকলাপ আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলিছিল সেইবিলাক চাইছোঁ। আৰু সেই কথা বতৰাবিলাকত তেওঁ মানে অদ্ভুত কথা বতৰাবিলাক যে কয়। 2006 চনত UDF আছিল, তেতিয়া কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। 2011 চনত UDF আছিল, নিৰ্বাচন কৰিছিল, তেতিয়া কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। 2016 চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নবতাৰ কাৰণেহে বিজেপিৰ চৰকাৰখন আহিল। আৰু কংগ্ৰেছৰ সেই সময়ত ভ্ৰষ্টাচাৰ, তেওঁলোকৰ ঘৰৰ খৰ্গ মাৰি খোৱা বা তেওঁলোকৰ যি অন্যায় অত্যাচাৰ উৎপীড়ন এইবিলাকৰ কাৰণেহে বিজেপি আহিল। 2021 চনততো আমি কংগ্ৰেছৰ লগত ইলেকশ্যন খেলিছোঁ, মাত্ৰ 18খন আসন দিছিল, আমি 16খনত জিকি আহিছোঁ। কংগ্ৰেছ কেইখনত জিকিছে? কংগ্ৰেছক হৰুৱাইছিল অখিল গগৈ উজনি অসমত। গতিকে এইবিলাক লম্ফজম্ফ কথা ক'লে মানুহে বুজি পায়। তেওঁ পাৰ্লিয়ামেণ্টত গৈ মাত মাতিব, যি সময়ত আমাৰ গৰাখহনীয়াৰ কথা ক'ব লাগে, উচ্ছেদৰ কথা ক'ব লাগে, যি সময়ত আমাৰ মানুহক মাটি বট্টাৰ কথা ক'ব লাগে, সেই সময়ত তেখেতে পাৰ্লিয়ামেণ্টত কি কথা কয়? কেৰম খেলাৰ কথা কয়। তেখেতে ক'ব লাগে যে আই ৱাজ এটাক, তেওঁক মাৰিছে পিটিছে ক'ৰবাত, কয় আই ৱাজ এটাচ। আমাৰ নাম ৰকিবুল হুছেইনে এই ধৰণৰ হিন্দী আৰু ইংৰাজী কৈ সেইজন সাংসদ হ'ল। আৰু বদৰুদ্দিন আজমল চাহাবে পাৰ্লিয়ামেণ্টত কি কি কথা কৈছিল সেইবিলাক শুনিবচোন এবাৰ। সেইবিলাক শুনি সেইবিলাকৰ পৰা ট্ৰেইনিং ল'বলৈ আহ্বান কৰিছোঁ ৰকিবুল হুছেইনক। থেংক ইউ।